हेलो गाइस আজি অকণমান ফুৰিব ওলাই আহিলোঁ দেই সকলোকে গুড মৰ্নিং আৰু আজি ৰাতিপুৱা অলপ ফুৰিব ওলাই আহিলোঁ আৰু এনেকৈ ৰাস্তাত আহি আছোঁ আৰু ৰাস্তাটো ইমান ধুনীয়া ফ্ৰী আৰু খুব ভাল লাগিছে ঠাণ্ডাৰ পৰিৱেশ আৰু এনেকৈ আমি গৈ পামগৈ আৰু দেই আৰু অকণমান আজি ভিডিঅ'টো বহুত স্পেচিয়েলি হ'ব আহকচোন তেন্তে ভিডিঅ'টো ভিতৰলৈ সোমাই যাওঁ আৰু ফাইনেলি আমি য'ত আহিছোঁ তাত পামগৈ আৰু এনেকৈ আমি গাড়ীতে আহি আছিলোঁ আৰু গাড়ীৰ পৰা নামিম খন্তেক পাছতে আৰু ঘৰ পামগৈ আৰু ভিডিঅ'টো ফাইনেলি আমি পাই গ'লোহি আলহী ঘৰত আৰু এইফালে ভিতৰত সোমাম আৰু দেই আৰু সঁচাকৈ আমি পালোহি আৰু অকণমান ভিডিঅ'টো আজি স্পেচিয়েলি হ'ব খানা হ'ব আৰু ইফালে অকণমান গাঁৱলীয়া পৰিৱেশো কিছুমান মুহূৰ্ত মই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াম মানে মোৰ ভাল লগা কিছুমান ভাল লাগিছে আৰু প্ৰথমতে আমি চব্জিখিনি কাটি লৈছোঁ নিজে খাব লাগিব যিহেতু কাটি কুটি খাবই লাগিব ন আৰু এইফালে কেৰেলা কাটি আছোঁ কেৰেলা মোৰ বহুত ভাল লাগে সেয়ে কেৰেলাকেইটা প্ৰথমে কাটি লৈছিলোঁ আৰু কেৰেলা কাটি ল'লোঁ কেৰেলাৰ লগতে আৰু ঢেকীয়াও কাটি ল'লোঁ চালাড কৰি আছোঁ এইখিনি মালয়া হয় কিন্তু এনেকৈ কৰিলে বেছি খাই ভাল লাগে বুলি এনেকৈ ৰুকনি টুকা হৈছে আৰু খাবলৈ সঁচাকৈ ৰ'দ বতৰ আজি আম খাই খুব ভাল লাগিব আৰু অকণমান এইফালে ওলাই আহিলোঁ ৰাস্তাবিলাক ইমান ভাল নহয় ফাইনেলি আৰু আমাৰ খানা মাংসটো হৈ গ'ল বহুত টেষ্টি হৈছে দেই খানাৰ মাংস দেখিবলৈ কেনেকুৱা দেখিছে মোৰ কালাৰ বহুত টেষ্টি দেখিছে আৰু খোৱা হ'ব বিশেষকৈ মই মাংস খোৱা নহয় তথাপিতো আৰু দেখালোঁ ইফালে আকৌ আম কেইটা কাটি লৈছোঁ আমখিনি মিঠা আম সেইফালে এইখিনি টেঙা আম আছিলে টেঙাখিনি নিমখ জলকীয়া দি খোৱা হৈছিলে আৰু এইখিনি ধুনীয়াকৈ এনেকৈ খাব লাগিব আৰু এনেকৈ গোটেইখিনি আম কাটি ল'লোঁ চকলিয়াই আৰু নিমখ জলকীয়াৰ লগত খাবলগীয়া হৈছে আৰু খায়ো সঁচাকৈ খুব ভাল লাগিছে আৰু কাটি কুটি যোগাৰ কৰি লৈছোঁ অলপ খন্তেক পিছতে আমি খাম আৰু দেই আৰু অকণমান এইফালে পথাৰৰ পৰিৱেশ এটা দেখালোঁ খুব ভাল লাগিছে আমাৰ ইমান খেতি পথাৰ নাই সেয়েহে গাঁৱলৈ আহিছোঁ যদি অলপ গাঁৱলীয়া পৰিৱেশৰ খেতিবিলাকো অকণমান উপভোগ কৰিলোঁ আৰু এইফালে চব্জি লৈছোঁ বাঁহৰ গাজ আৰু অন্যান্য চব্জি এইফালে আৰু তেওঁ বহুত বিন্দাছ আৰু খুব ভাল পাইছে আৰু তেওঁৰ পৰা চব্জি ল'লোঁ আৰু তেওঁক বিদায় দিলোঁ আৰু অকণমান এনেকৈ বজাৰ হাট কৰাৰ পিছত অকণমান এইফালে অকণমান ওলাই আহিলোঁ আৰু খাব হৈ গ'ল আমাৰ ফাইনেলি খানা হৈ গ'ল আৰু মই ভাতকেইটা বাঢ়িছোঁ লৰালৰি হৈছে যিহেতু মোৰ বা ঘৰ হয় বায়ে বনাই মেলি দিলে আৰু মই ধুনীয়াকৈ নিজেই ভাতকেইটা বাঢ়ি ল'লোঁ আৰু মই ধুনীয়াকৈ ভাতকেইটা ভাগ কৰি দিলোঁ দেই আৰু বেছি কাম হোৱাৰ কাৰণে আমি ওৱান টাইম পাততেই খাবলগীয়া হৈছে আৰু বাকীখিনি বেলেগত খাম আৰু এইখিনি পনীৰ চব্জি মোৰ কাৰণে মই পনীৰ চব্জি যোগাৰ কৰি ল'লোঁ যিহেতু মাংস চব্জি মই মাংস নাখাওঁ সেই মাংস বহুত টেষ্টি হৈছে খাবলৈ ভাল হ'ব ইফালে কেৰেলা চব্জি আৰু এইফালে ঢেকীয়া চব্জি আৰু এইফালে আৰু আচাৰ কিবাকিবি আছে দেই এইখিনি ধুনীয়া আচাৰ আমৰ আচাৰ আছিলে আৰু গোটেইখিনি এইফালে নিমখ জলকীয়া আৰু নেমু গোটেইখিনি আমি একেলগে যোগাৰ কৰি ল'লোঁ আৰু মোৰ নিৰামিষ আহাৰ কাৰণে মই পনীৰ আৰু কেৰেলা ঢেকীয়া ভাজি সৈতে খাব লগা হৈছে মোৰ থালিখন বেলেগ আৰু তেওঁলোকৰ বাবে বাকীখিনিৰ বাবে মাংস আছে মাংস চব্জি সঁচাকৈ বৰ ধুনীয়া হৈছে কিন্তু মই নাখালেও মানে দেখাত বহুত টেষ্টি মই বাঢ়ি দিয়া নাই কিন্তু চিকেনটো তেওঁলোকে নিজেই লৈ ল'ব এইফালে খাচী মাংসও আছে আৰু এইফালে বেলেগ চিকেনো আছে আৰু ফাইনেলি মোৰ ভাগ কৰি মানে ধুনীয়াকৈ মই সজাই পৰাই দিলোঁ আৰু দেই আৰু এইফালে ধুনীয়াকৈ পনীৰ চব্জি অকণ মোৰ কাৰণে মই নিজেই যোগাৰ কৰি লৈছোঁ আৰু অলপ আচাৰ এইখিনি মাংস বেলেগৰ কাৰণে মানে বাকীখিনিৰ কাৰণে আৰু খানা বহুত ধুনীয়া হৈছে টেষ্টি হৈছে আৰু এইফালে কালাৰো বহুত ধুনীয়া হৈছে দেই আৰু গোটেইকেইটা মোৰ কাৰণে ভাত যোগাৰ কৰি ল'লোঁ আৰু মানে কি হয় ঘৰৰ পৰা ইয়াৰ পৰা যাবও লাগিব ন সেইকাৰণে লৰালৰি কৰিছোঁ আকৌ মানে ৰ'দো বেছি দিছে গৰমো বেছি আৰু ফাইনেলি ঘৰলৈও যাবলগীয়া হৈ গ'ল
আৰু এতিয়া আমি ভাতকেইটাটো ধুনীয়াকৈ টিপি পেলাই খাব লাগিব আৰু সঁচাকৈ ভাত বহুত টেষ্টি হৈছে। মোৰ কাৰণে নিৰামিষ আহাৰ হয়। মই পনীৰ চব্জি আৰু কেৰেলা চব্জি, ঢেকীয়া চব্জি, আচাৰ, নেমু এইবিলাক লৈ খাইছোঁ আৰু বাকী কেইজনে ধুনীয়াকৈ চিকেন লৈ খাইছে আৰু এনেকৈ আমি গোটেইখিনিয়ে বহি লৈ খালোঁ আৰু দেই। আৰু সঁচাকৈ গৰম বহুত বেছি, গৰমত আমি এনেকৈ পকাতে বহি খাইছোঁ। টেবুলত খোৱাতকৈও গৰমত এনেকৈ পকাত বহি ভাত খাই, ইফালে ভিনদেউ ভাত খাই আছে। পকাত বহি ভাত খোৱাটো আমেজ বহুত বেলেগ আৰু নিৰামিষ ভাতৰ সোৱাদটো সঁচাকৈ বহুত বেছি সোৱাদ। আৰু ইফালে এইখিনি চিকেন তেওঁলোকে নিজেই লৈ খাইছে আৰু দে মই মোৰ ফালে মই নিৰামিষ আহাৰকেইটা মই ধুনীয়াকৈ খাইছোঁ আৰু বহুত টেষ্টি হৈছে। ফাইনেলি সঁচাকৈ বহুত ধুনীয়া হৈছে পনীৰ চব্জি। আৰু খাই বৈ অকণমান এইফালে অলপ মানে গাঁৱৰ ভিতৰলৈ ওলাই আহিলোঁ, ট্ৰেইনৰ আলি কাষে কাষে। আৰু এইফালৰ পৰা আমি তললৈ যাব লাগিব গাঁৱলৈ। আৰু খুব ভাল লাগিছে এইটো পৰিৱেশটো, সঁচাকৈ ভাল লাগিছে। এতিয়া ট্ৰেইনৰ আলিৰ পৰা আমি তললৈ নামি যামগৈ। তললৈ এয়া আমি চিৰি তলে ট্ৰেইনৰ আলিৰ পৰা তললৈ নামি গৈ আছোঁ। এয়া মোৰ বা হয় দেই, বা মোৰ এজনী সৰু বা। আৰু এয়া তললৈ নামি আহিলোঁ আৰু পথাৰে এয়া পালোহি দেই। আৰু এইফালে এয়া এইটো নৈ নহয়, এটা জুৰি কাষেদি আহি আমি এয়া অকণমান গাঁৱৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে আমাক বহিবলৈ দিলে, আমি বহিলোঁ। আৰু এনেকুৱা পৰিৱেশবিলাক সঁচাকৈ বহুত বেছি ভাল লাগে, কিয়নো আমাৰ এইফালে এনেকুৱা পৰিৱেশবোৰ পোৱা নাযায়। সেয়েহে মোৰ এইবোৰ পৰিৱেশ খুব ভাল লাগিলে। অকণমান জোলনাও খেলিলোঁ দেই, সৰু বাচ্ছা জোলনা। আৰু এইফালে জোলনা অকণমান খেলি ওলাই আহিলোঁ। আৰু এয়া আইগৰাকীয়ে আমাক ধুনীয়াকৈ একাপ মালপোৰা বনাই চাহ দিছে আৰু মই খুব ইণ্টাৰেষ্টেড খাইছোঁ, কিয়নো গাঁৱলীয়া এগৰাকী আইতাই ধুনীয়াকৈ বনাই আনি দিলে একাপ লাল চাহ আৰু মালপোৰা। আৰু সঁচাকৈ খাই খুব ভাল লাগিলে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব দেই। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।